ৱাচিঙত নাথাকিব সকলোৱে কমেন্ট কৰক আৰু টেপ কৰি দিয়ক টেপ কৰি অকমান ৱাচিংটো বঢ়াই দিব সকলোৱে অকমান টেপ কৰি দিয়ক আৰু ৱাচিংটো বঢ়াই দিয়ক ৱাচিঙত নাথাকিব সকলোৱে কমেন্ট কৰক কমেন্টত আহক লাইভটো শ্বেয়াৰ কৰি দিয়ক লাইভটো আগবঢ়াই লৈ যাওক আমি এজনে আনজনক সাপোৰ্ট কৰিব লাগিব নহয় জানো সাপোৰ্ট কৰিলেহে আমি আগুৱাই যাব পাৰিম সদায় মই লাইভ অনুষ্ঠান কৰো 6টাৰ পৰা 7টালৈ কেতিয়াবা ক'বাত গলেহে কৰা নহয় সকলোৱে যুক্ত হ'ব আৰু সকলোৱে সাপোৰ্ট কৰিব বুলি আশা কৰিলো আৰু সকলোৱে লাইভটো শ্বেয়াৰ কৰি পেলাই লাইভ অনুষ্ঠানটো অকমান আগবঢ়াই দিব Good evening everyone welcome to my live আমি সদায় ৰিচ এংগেজমেন্ট বঢ়াবলে কি কৰিব লাগিব পুৰণা সকলে জানে যেহেতুকে নতুন সকলে নাজানে সেইকাৰণে কৈছো আমি ৰিচ এংগেজমেন্ট বঢ়াবলে হলে আমি সদায় আনৰ ভিডিঅ' চাব লাগিব আনৰ ভিডিঅ' চাই পেলে তাত লাইক কমেন্ট কৰিব লাগিব আৰু এটা সুন্দৰ গঠনমূলক কমেন্ট কৰিব লাগিব তেতিয়া আমাৰ ৰিচ এংগেজমেন্ট বাঢ়িব প্লাস আমাৰ ফলোৱাৰ্সও বাঢ়িব আৰু আমি যিজনৰ ভিডিঅ' চাম তেওঁ আমাৰ ভিডিঅ' চাব লাগিব আৰু এনেকে কৰিলে ফেসবুকে এজনৰ ভিডিঅ' আনজনৰ ওচৰলৈ পঠাব আৰু আমাৰ সন্মুখত যিটো ভিডিঅ' বা পোষ্ট আহে সেইটোত আমি লাইক কমেন্ট কৰিবই লাগিব কাৰণ ফেসবুকে সেই পোষ্ট আৰু ভিডিঅ'টো আমাৰ সন্মুখলৈ পঠাইছে সেইকাৰণে আমি ইগনোৰ কৰিব নোৱাৰো আমি লাইক কমেন্ট কৰিবই লাগিব আৰু পাৰিলে সুন্দৰ গঠনমূলক কমেন্ট এটা কৰিলে সকলোৱে কমেন্টটো পঢ়িব যদি কমেন্টটো অকমান আকৰ্ষণীয় হয় সকলোৱে তেতিয়া কমেন্টটো পঢ়িব পঢ়াৰ লগে লগে আমাৰ ৰিচ এংগেজমেন্ট বাঢ়িব আৰু সেই কমেন্টত গৈ কমেন্টৰ পৰাই তেওঁৰ পেজলৈ যাব পাৰিব আৰু পেজত গৈ তেওঁ আমাৰ পোষ্টত লাইক কমেন্ট কৰি আহিব পাৰিব আৰু যিসকল ষ্টাৰ চেণ্টাৰ থাকে যিসকল ফুল বাগানৰ মালিক তেওঁলোকেতো আপোনাৰ পেজত যদি যায় তেওঁলোকে লাইক কমেন্ট কৰাৰ উপৰিও ফুলৰ মৰম দি থৈ আহে ফুলৰ মৰম দি থৈ আহে 1 star equal to 1000 views এটা ষ্টাৰৰ মূল্য হৈছে এটা ষ্টাৰ মানে 1000 views আৰু কোনবাই যদি আপোনাক 10টা ফুলৰ মৰম দিছে তেন্তে আপুনি 10000 views পাব 10000 views or 10000 views 10 এপাহ ফুল যদি 1000 হয় 10পাহ ফুল যদি কোনবাই দিয়ে 10000 views হ'ব তেনেকে আৰ্নিংটো বাঢ়ি যায় views আৰু লগতে যদি মৰম মানে ষ্টাৰ দিয়ে কোনবাই ষ্টাৰ পিন এইবিলাক ফেসবুকত এইবোৰ ৱৰ্ড ইউজ কৰিলে ইছু লগাই দিব হেতু কাৰণে সবে পিনটো আসন বুলি কয় আৰু ষ্টাৰটো ফুলৰ মৰম বুলি কয় সকলোৱে মোৰ লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি সোমাই আহক সকলোৱে অকমান সাপোৰ্ট কৰিব সকলোৱে লাইভটো অকমান আগুৱাই দিব আৰু মই যাক আসনত বহাই ৰাখিছো তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব সকলোৱে Welcome to my live. Welcome to my page.
সকলোৱে লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি দিব আৰু অকমান আগবঢ়াই দিব লাইভ অনুষ্ঠানটো আৰু সকলোৱে অকমান টেপ টেপ কৰিব ৱাচিংটো বঢ়াই দিব সকলোৱে টেপ টেপ কৰি ৱাচিংটো বঢ়াই দিব আৰু কোনে কোনে মনিটাইজেশ্যন পালে জনাবচোন কমেন্ট কৰি সকলোৱে টাইম মতে পোষ্ট দিব টাইম মতে ৰীল দিব সকলোৱে মনিটাইজেশ্যন পাবই আজি নহলে কালি সকলোৱে মনিটাইজেশ্যন পাবই আৰু ভিডিঅ' ভাইৰেল হ'বই কাবাৰ সোনকালে 2 মাহত ভাইৰেল হয় কাবাৰ 3 মাহত হয় কাবাৰ এবছৰত কেতিয়াবা কাবাৰ 2 বছৰ 3 বছৰ লাগি যায় কিন্তু ভাইৰেল হ'বই খুব মন দি কাম কৰি যাব লাগিব সকলোৱে আমি ধৈৰ্য সহকাৰে কৰি যাব লাগিব ফেচবুকত কাম কৰিলে বহুত ধৈৰ্য লাগিব এই 2-3টা পোষ্ট দিলে আপুনি কেতিয়াও ভাইৰেল হ'ব নোৱাৰে আৰু আৰ্নিংও আপোনাৰ নহ'ব ফেচবুকত কাম কৰিবলৈ হলে বিৰাট ধৈৰ্য লাগিব গুড ইভিনিং এভৰিৱান ৱেলকাম টু মাই লাইভ মই ৰেশ্মা আহমেদে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ লাইভ অনুষ্ঠানলৈ সকলোৱে লাইভটো শ্বেয়াৰ কৰি সোমাই আহক কমেন্ট কৰক আৰু মই যাক আসনত বহাই ৰাখিছো তেওঁৰ লগত সকলোৱে বন্ধুত্ব কৰি ল'ব ৱাচিঙত নাথাকিব কমেন্টত আহক কমেন্ট কৰক সকলোৱে কমেন্ট কৰিব ৱাচিঙত নাথাকিব কোনো ৱাচিঙত নাথাকিব সকলোৱে কমেন্ট কৰক কমেন্টত ধৰি মই আসনত বহাই দিম কমেন্ট কৰক সাতটা বজাৰ লগে লগে মোৰ লাইভ অনুষ্ঠানটো মই সামৰি দিম সকলোৱে সাপোৰ্ট কৰিব মই 6টাৰ পৰা 7টালৈ লাইভ অনুষ্ঠান কৰো এঘণ্টা লাইভ কৰো মই সকলোৱে মোৰ লগত সহযোগিতা কৰিব সকলোৱে সাপোৰ্ট কৰিব ৱাচিঙত নাথাকিব সকলোৱে কমেন্ট কৰক কমেন্টত আহক সকলোৱে কমেন্ট কৰক ৱাচিঙত নাথাকিব সকলোৱে কমেন্ট কৰক আৰু অকমান টেপ টেপ কৰি দিয়ক ৱাচিংটো বঢ়াই দিয়ক আজি মোৰ লাইভ অনুষ্ঠানটোত যিসকলে সহযোগিতা কৰিলে সকলোকে মই ধন্যবাদ জনাইছো আৰু যিসকলে মোৰ লাইভটো শ্বেয়াৰ কৰিলে আৰু মোক সাপোৰ্ট কৰিলে আৰু মোৰ লাইভ অনুষ্ঠানত সহযোগিতা কৰিলে সকলোকে মই ধন্যবাদ জনাইছো আৰু কিছু সময়ৰ পাছতে মোৰ লাইভ অনুষ্ঠানটো মই সামৰি দিম
Good evening everyone. Welcome to my live. Watching on nathakibo hokkole live to share kori humai aho. Hokkole ekwan tap kori dibo watching to bahai dio. Comment ot ahok watching on nathakibo. Comment korok.